নকওঁ ছোৱালী মানুহৰ মাথাত মানে অকণমান মালটো কম থকা বুলি মানে টোপনি চব শেষ কৰি দিছে জিন্দগীটো টোপনিৰ নামতে বৰবাদ হৈছে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ বিয়াত যাবৰ কাৰণে বিয়া বুলি কওঁতে আজি ভনীমাৰ বিয়া তো মোৰ বহুত ভাল ফ্ৰেণ্ড আপোনালোকে চাগে গমে পাই তাক চিনিয়ে পাইছে কাৰণ মোৰ বহুত ভিডিঅ'ত তাই আছে আৰু চিনি নোপোৱা সকলোকে ক'ব বিচাৰিছোঁ মোৰ আগৰ অফিচৰ তাই বহুত ভাল ফ্ৰেণ্ড হয় তো আজি তাইৰ বিয়া তো বিয়া বুলি একদম সাজি কাচি যাব ওলাইছোঁ তাইতো সোনকালে পোৱাকৈ মাতিছে ওলাওঁতে মানে দেৰি হৈ গ'ল গমে পাই ছোৱালী মানুহ ইমান পটককেতো ওলোৱা নহয়ে তো দেৰিয়ে হ'ল বাৰু এতিয়া একদম ৰেডি হৈছে যাবৰ কাৰণে তো জলদি যাওঁ বাকী আপোনালোকক দেখাই আছোঁ আমাৰ কইনাই কেনেদৰে সাজি কাচি আছে তো এতিয়া ঘৰৰ পৰা ওলাই দিওঁ এবাৰ বাৰু মোক দেখাই দিওঁ কেনেকুৱা লাগিছে ক'ব আপোনালোকে এইফালে এইযোৰ কাপোৰ বেছিদিন হোৱা নাই ল'বৰ কাৰণে কেনেকুৱা লাগিছে ক'ব আপোনালোকে এইফালে মাও ওলাই আছে মাৰো মানে বিয়া আছে আজি বহুত বিয়া আছে তো মানে মই যাম ভনীমাৰ বিয়াত মাই মানে আৰু বেলেগ এঠাইত যাব আকৌ ঘৰত ৰিটাৰ্ণ আহিছোঁ এই কাপোৰ পিন্ধি ইমান খোজকাঢ়িবই নোৱাৰি মোবাইলটো মানে এৰি গৈছোঁ মানুহ এনে নকওঁ ছোৱালী মানুহৰ মাথাত মানে অকণমান মালটো কম থকা বুলি মোৰ মানে সদায় তেনেকুৱা হয় বস্তু মানে এৰি থৈ যাওঁ এতিয়া আকৌ ৰিটাৰ্ণ নিব আহিছোঁ এতিয়া বা আকৌ গাড়ী ৰখোতে কিমান সময় লাগে আকৌ চাৰিআলিত গৈ গিফ্টটো ল'বই আছে গিফ্ট বাৰু দোকানত পেকিং কৰি ৰাখিব দিছোঁ কিন্তু কিবা কৰিছে দেৰিয়ে হ'ল বহুতখিনিয়ে দেৰি হ'ল ফ্ৰেণ্ডৰ বিয়াত অকণমান সোনকালে গৈ ফটো চটো ল'ব পালে ভাল লাগে কিন্তু আমাৰ মানে টোপনি চব শেষ কৰি দিছে জিন্দগীটো টোপনিৰ নামতে বৰবাদ হৈছে নহ'লে টোপনিটো কম হ'লেও কোনোবা দিনা চৰকাৰী চাকৰি কৰি বহি থাকিলোঁ হয় এই টোপনি আমাক বৰবাদ কৰি দিছে তথাপিও চব জানো টোপনি যে আমাক বৰবাদ কৰিছে জানি বুজি মানে উঠিব নোৱাৰোঁ ইমান প্ৰব্লেম ইয়াতে মানে নাটকটো চুৰু হয় নহয় ৰাস্তাত তিনিখনমান টেম্পু গ'ল তিনিওখনে মানে ড্ৰাইভাৰকেইটাই ধুনীয়া কাউণ্টাৰ পৰা তাৰমানে এইখন নাযায় ভাড়াত আছে তো দেৰিয়ে হ'ব চাগে তো ই ৰিক্সা এখন পালোঁ তাতে উঠি লৈছোঁ এবাৰ গৈ আছোঁ বাৰু ই ৰিক্সাখনত ময়ে অকলে মানে সেয়া মানে পূৰা উৰাই লৈ গৈছে বতাহত চুলি কচা কেনেকৈ উৰি আছে দেখিছেনে ধৰি ৰাখিব পৰা নাই আৰু বেজাৰত আহি মানে বাছ নায়ে যিহেতু সেয়া বেছি সময় ৰখি থকা নাই ডাইৰেক্ট টেম্পু এখনতে উঠিছোঁ আৰু টেম্পুখনৰ আগত বহি লৈছোঁ এতিয়া ধুনীয়াকৈ ভিডিঅ' কৰি গৈ আছোঁ অকণমান পিছত চাৰিআলি পামেই আৰু যিহেতু বিয়াত মাৰ্জিৰ লগত একেলগে যাম সেইফালে মাৰ্জিও আহি থকা বুলি কৈছে এইফালে চাৰিআলি আহি দেখিছেনে চাৰিআলি পোৱাৰ অকণমান বাকী থাকোঁতে মানে ইমান অদ্ভুত জাম লাগিছে বহু সময় ৰখিব লগা হৈছে শেষত আৰু দাদাজনক ভাড়াটো দি মানে নামিয়ে লৈছোঁ এইখিনি ভাবিছোঁ খোজকাঢ়িয়ে যাব লাগিব আৰু এইখিনি খোজকাঢ়ি আহিলোঁ দোকানখনলৈ য'ত গিফ্টটো পেকিং কৰি ৰাখিব দিছোঁ তো গিফ্টটো ৰেডিয়ে হৈছে বাৰু এইফালে মানে মাৰ্জিক ৰখি আছোঁ তাৰ জানে নহয় চবতে দেৰি তো এতিয়ালৈ আহি পোৱা নাই তো আৰু মই অকণমান ৰখি দিছোঁ ইয়াতে দাদাৰ দোকানতে যিহেতু গিফ্টটো ইয়াৰ পৰা লৈছোঁ গিফ্টটো ল'ব আহিবি ইয়াত অকণমান ৰখিও দিলোঁ এইফালে এতিয়া বাছ ষ্টেণ্ডত আহিও মাৰ্জিক ৰখি আছোঁ তাৰ মানে খবৰে নাই এতিয়ালৈ আহি পোৱা নাই আৰু এইফালে দেখিছেনে চাৰিআলি চকটো ইমানে মানুহৰ ভিৰ বহুত মানুহ হৈছে সকলোবোৰ চাগে বিয়াই খাব যাব কাৰণ আজি ছানডেটোত বহুত বিয়া আছে তোৰ মানুহৰ ভিৰ দেখি তেনেকুৱাই লাগিছে আৰু অকণমান পিছত মাৰ্জি আহি পোৱাৰ পিছত আমি মানে আমাৰ আগৰ অফিচটোলৈ আহিলোঁ কাৰণটো কি গম পায়নে তাই মানে কাপোৰযোৰ বোলে পিন্ধাত ভাল হোৱা নাই জাষ্ট এনে কিবাকৈ মেৰিয়াই লৈ আহিছে তো আগৰ অফিচটোত আহিছোঁ ইহঁতে মানে তাইক কাপোৰযোৰ ভালকৈ পিন্ধাই দি আছে সেয়া মানে তাইক ইয়াতে মই ৰখি আছোঁ আগৰ অফিচটোলৈ আহিলে মানে ইয়াতে চাহকাপ নোখোৱাকৈ আমি যাবই নোৱাৰোঁ কাৰণ ইছুকদাই চাহকাপ বহুত টেষ্টি বনায় তো দুইটাই এতিয়া চাহ খাই আছোঁ যিহেতু আজি আমাৰ দেৰিয়ে হৈছে আৰু ইফালে ভোক লগাৰ দৰে হৈছে সেয়া চাহ একাপ খাই ল'লোঁ ইয়াতে আহিলে মানে চাহকাপ নোখোৱাকৈ যাব নোৱাৰোঁ ইমান টেষ্টি চাহ বনায় দুইটাই বহি লৈছোঁ চাহ খাইছোঁ আৰু নিহাৰ নাৰ্গিছক ৰখি আছোঁ সিহঁতে মানে যাব আৰু টেম্পুটো এনেও বহুত দেৰি হয় মানুহ হোৱাই নাই তো আৰু 10-15 মিনিট ৰখিয়ে দিওঁ সিহঁতৰ লগত যাওঁ আৰু অকণমান পিছতে ইহঁত দুইটা আহি পালে বাৰু তো এতিয়া আমি প্ৰথমে গাড়ীত উঠিলোঁ বেছি আৰু দেৰি কৰি নাথাকোঁ কাৰণ দেৰিয়ে হৈছে বহুতখিনি এইফালে দুইটাই গাড়ীত উঠি ল'লোঁ আৰু মানুহে কয় নহয় দেৰিত আৰু দেৰি হয় তো আমাৰ তেনেকুৱাই হৈছে ৰ'বা সিহঁতে মানে গিফ্টটো ল'ব পাহৰি গৈছিলে সেয়ে মানে আকৌ ঘৰলৈ ৰিটাৰ্ণ আহিলে আকৌ মানে নিহাৰহঁতৰ ঘৰ পালোঁ দুইটাই ইহঁতে মানে গিফ্ট এৰি গৈছে তো গিফ্ট ল'ব আহিলে আৰু ইহঁতৰ আলনি দেখি পেলাই মাৰ্জিয়ে কৈছে মই বিয়েই নহওঁ বিয়া নহওঁ ইহঁতৰ জিদালে লাগা লাগি তই হবিনে মই হ'ম কাৰণ কাজিয়াত বোলে মৰম বাঢ়ে তো ইমান মৰম নালাগে নাই কাজিয়াত মৰম বাঢ়ে তো আৰু মই হ'ম আৰু পুৰা কাজিয়া কৰিম আৰু তইতো মুখ ভাঙি দিবি মই বোলে মুখ ভাঙিম এইফালে এতিয়া সময় 2টা বাজুৱে হৈছে তো আৰু বিয়ালৈ বুলি গৈ আছোঁ ক'তো আৰু ৰখি নাথাকোঁ যিমান পাৰোঁ জল্দি গৈ আছোঁ কাৰণ বহুতখিনি দেৰিয়ে হৈছে বাৰু
এইফালে বিয়া ঘৰ আহি পালোঁ। ভনীমাহঁতৰ ঘৰটো মানে মেইন ৰাস্তাৰ ওচৰতে হয়, তো গাড়ী ৰখাৰ সুবিধাটো নাই, যিহেতু গাড়ী অহা যোৱা কৰিয়ে থাকে। তো আৰু গাড়ীখন এতিয়া অকণমান আগত ৰাখিব। ইয়াতে 2 কপিমান ফটো ল'ব লাগিব আৰু ফুলডালৰ তলত। এনেকুৱা ফুলৰ তলত ফটোকেইটা এনেও ভাল হয়। আমাৰ মৰ্জি বাইদেউ আৰু নাৰ্গিছ বাইদেউ, মানে আমাৰ নতুন কইনা বোৱাৰী। আৰু এইফালে আৰু এটা বোৱাৰী হ'ব গৈ আছে আৰু আপকামিং বোৱাৰী। এইফালে কইনাক কৈছিলোঁ যে আমি 10টা বজাত পোৱাকৈ আহিম, কিন্তু এতিয়া বাজিলে 2টা। বিয়া ঘৰত মানে এইখিনিতে লাজ লাগে সোমাব, চবেই চাই থাকে নহয়। এইফালে আমাৰ কইনা ব্যস্ত। বিয়া চলি আছে। এফালে আমাৰ ৰাণী গিফ্ট কৰাই আছে। আম্মা কয় মেকআপ আৰ্টিষ্ট মাতিছা নে নাই? মাতিছা? অঁ ধুনীয়াকৈ সাজাই দিছে দেখোন। চাবনি মাত দুখন উল্টাই দিছোঁ, নামকেইটা লেখিছে যিফালে ক'ত আৰু এইফালে ভনীমা, ইফালে চফিকুল, কে গম নাপাওঁ। এইফালে এতিয়া দুপৰীয়াৰ সময় হৈছে, তো মানুহৰ ভিৰটো অকণমান বাঢ়িছে, কিন্তু মানে ভনীমাহঁতৰ বহা ঠাইটো অকণমান কম, মানে চোতালখন সৰু হয়, যাৰ কাৰণে মানে মানুহৰ ভিৰটো বেছি দেখাইছে। বাকী আৰু মানুহখিনি আহিছে, ভাত খাইছে আৰু গৈছে, নহ'লে আৰু ইয়াতে বহি থাকিলে আৰু মানুহ নধৰা হৈ থাকিল হয়। তো আৰু ঠাইটোৰ অভাৱ কাৰণে মানুহখিনি বেছি বহি থকা নাই, ভাত খাইছে আৰু গৈছে। বাকী আৰু আমি বহি আছোঁ ভনীমাৰ লগত। তাই আৰু এতিয়া পুৰা গিফ্ট লোৱাত আৰু তামোল পাণ দিয়াত মানে ব্যস্ত হৈ আছে। অ' ভনীমা পইচাৰ বেগটো ল'বা নেদেগে একবাৰ? অঁ চফিকুলৰ বিয়াটো যাম জানানে, আমাৰ বহুত হাত খালী হৈছে, অলপ টাইম লওঁ দি তই এৰি নিয়া তাৰ পিছত হ'লি দিচোন, আমি অলপ টাইম ল'ম। ঘৰৰ পইচা ঘৰতে থাকিব, চফিকুলকে দিম। এইফালে মানুহৰ ভিৰ হোৱাৰ বাবে এতিয়া আমি ভাত খাবৰ কাৰণে যোৱা নাই, তাইৰ লগত বহি আছোঁ আৰু বহি মানে পুৰা বিয়নী মেল পতাত ব্যস্ত। আমাৰ মানে টপিক কি জানেনে, বিয়াত কোনে কি পিন্ধি আহিছে, কাৰ কাপোৰযোৰ বেছি ভাল লাগিছে, কাক কিহৰ লগত মিলিছে, এইবিলাক আৰু ছোৱালী মানুহ জানে নহয়। তাতে আৰু বিয়াত এইবিলাকে চাই, আমুকৰ মেখেলা চাদৰ ভাল লাগিছে, তমুকৰ এইটো ভাল লাগিছে, সেইটো ভাল লাগিছে, আমি মানে সেয়াই মানে চাই আছোঁ আৰু বিয়াত। বাকী আৰু আমি কথা পাতি থকাৰ মাজে মাজে মানে কইনাই পুৰা ব্যস্ত হৈ যায়, যিহেতু ভাত খাই আহি মানুহখিনিয়ে তাইক মাত দি যাব বিচাৰে। বিয়াৰ দিনত এনেও সকলোৱে মানে কইনাক বেছি ইম্পৰ্টেণ্ট দিয়ে, সকলোৱে কইনাৰ লগত এষাৰ মাত দিব বা কথা পাতিব বিচাৰে। তো আৰু সেইখিনি সময়ত আমি তাইক ডিষ্টাৰ্ব নকৰোঁ, মানুহখিনিৰ লগত কথা পতা চান্সটো দিওঁ। এইফালে দেখিছে ডানলপখনত মানে চাৰিওজনীক নধৰে, তো হেঁচা ঠেলাকৈ বহিছোঁ আৰু পিছত আৰু ভনীমাক কৈছোঁ যে তই এনেকৈ বহি থাকিব নালাগে, আমাৰো বহাত অসুবিধা হৈছে, তই গৈ নিজে নিজে মানুহখিনিক তামোল দিয়া। তো তাই ইমান ধুনীয়াকৈ কথা শুনি বাৰু গৈছে তামোল দিব। এইফালে আমি আৰামত অকণমান সময় বহি লৈছোঁ, মানে গৰমো লাগিছে, তো ফেনৰ অকণমান হাৱাটো ল'লোঁ। বাকী আৰু তাই তামোল পাণ দি এয়া আহি পালে অকণমান পিছতে আকৌ আমাৰ ওচৰত। যেতিয়া সৰু আছিলোঁ তেতিয়া এই গিফ্টবোৰৰ কাৰণে বিয়া হ'ব মন আছিলে, মানে কইনাক সকলোৱে গিফ্ট দিয়ে, তাতে কইনাৰ লগত সকলোৱে ফটো উঠায়, এইটোৱে ভাবি আছিলোঁ। তো মই কেতিয়া বিয়া হ'ম তাকে ভাবি আছিলোঁ। এতিয়া বাৰু এইবিলাক ভাব নাহে দেচোন, এতিয়া যিমান পাৰোঁ বিয়া নহ'বহে মন যায়। বাকী এইফালে আমাৰ কইনাৰ খোপাটো বোলে ক্লিয়াৰ হোৱাই নাই আৰু ফুল লগাব আছে, তো সেইফালে ফুল লগাই মানে আমি এতিয়া ভাত খাবৰ কাৰণে গৈ আছোঁ। এইবাৰ আমি ভাত খাব গৈ আছোঁ, মানে ভাত খোৱা ঠাইটো অকণমান কম, মানে সৰু হয় জেগাটো, তাৰ কাৰণে মানে অকণমান দেৰিকৈ যাব লগা হৈ আছে। এইফালে আমাৰ নাইচটা বহিছে, এইফালে মাছ চব্জি দাইল লৈ মই ভাতকেইটা ধুনীয়াকৈ খালোঁ। ভাত বাৰু খোৱা লোৱা হৈ গ'ল, এতিয়া আকৌ গৈ আছোঁ কইনাৰ ওচৰলৈ। এইফালে আহি দেখিলোঁ কইনা পুৰা ফটো লোৱাত ব্যস্ত। তোৰ আমাৰ তামোলী বাইকেইটা তামোল চামোল খালে, তোৰ কইনাক মাত দি এতিয়া অকণমান বাহিৰ ফালে ওলাই আহিছোঁ, যিহেতু ভিতৰত গৰম, বাহিৰ ফালে অকণমান বহোঁ। অকণমান মানে বাহিৰত ওলাই আহিছোঁ, বহুত গৰম সেইকাৰণে। এটা ফটো চটো দুটামান লওঁ। তেতিয়া যে দেখাইছিলোঁ, তো এতিয়া সেই ফুলডালৰ ওচৰত গৈ আছোঁ, তাৰ তলত মানে ফটো 2 কপিমান লওঁ। আৰু চাওকচোন গছডালৰ তলতে 2টা কুকুৰৰ পোৱালি, ইমান মৰম লগা পোৱালিকেইটা প্ৰায় দেখাত একে আৰু ইমান মৰম লাগে। আমাৰ ওচৰত ইমান ধুনীয়াকৈ আছে, একো ডিষ্টাৰ্ব কৰা নাই বাৰু আমাক। ইহঁতে বিয়া খাব আহি ফুলত থানাচৰ কৰি আছে।
চুন নকৰা কি ফুটবাই গৈছে গৃহস্থ বাইদেউ এটা ফুলৰ ঠানি নিব পাৰিমনে ফুল চুৰ কৰি মানে এবাৰ থব গৈছে গাড়ীত মানে মোকো এডাল দিবি দে হে নহ'ল মৰি গেল আকৌ লাগে মানে তাই বোলে ফটো বুলি পষ্ট দি আছে মই ভিডিঅ' লৈছোঁ কিন্তু ঠাইটো চাওকচোন ইমান ধুনীয়া তাক মানে ৰিলছ বনাই দিব লাগে বোলে তাকে ৰিলছ বনাই দিছোঁ আছে দে ঠিকে চলি ইহঁতকেইটাক ইমান ধুনীয়াকৈ ৰিলছ বনাই দিলোঁ শ্ল' মোশ্যনত ভিডিঅ' বনাই দিলোঁ আৰু মই নিজে নবনাম নে তো মোকো বাৰু ইহঁতে বনাই দিলে তো কেইটামান ৰিলছ ধুনীয়াকৈ বনাই ল'লোঁ বাকী চাওকচোন ফুলডালেৰে মানে ঠাইটো ইমান ধুনীয়া লগা হৈছে ৰিলছকেইটা বাৰু মই আপলোড কৰিছোঁ ইনষ্টাগ্ৰামতো আপোনালোকে যদি চোৱা নাই তাততো চাব পাৰে কামৰূপীয়া ছোৱালী নাজমা বুলিয়ে আছে মোৰ ইনষ্টাগ্ৰাম আইডিটো আৰু লগতে ইনষ্টাগ্ৰামত ফ'ল'টো কৰি দিব বহুত ফটো ল'লোঁ ভিডিঅ' ল'লোঁ এতিয়া আকৌ বিয়া ঘৰত গৈ আছোঁ দুপৰীয়া সময়টো যোৱাৰ বাবে এতিয়া মানুহৰ অকণমান ভিৰটো কমিছে সেয়ে মানে কইনাৰ ওচৰত বহিলোঁ আমি আটাইবোৰে ফটো ল'লোঁ বাৰু বাকী আৰু ইয়াতো ইমান দেৰিলৈ নাথাকোঁ যিহেতু দৰাৰ ঘৰলৈ যাম যিহেতু কইনা দৰা দুয়োটাই আমাৰ ভাল চিনাকি তো কইনাৰ ঘৰত আহিছোঁ এইবাৰ দৰাৰ ঘৰত যাম অকণমান পিছতে দৰাৰ ঘৰো আপোনালোকক দেখাব পাৰিম বাৰু আৰু এইফালে কইনাৰ খোপাটো এতিয়াহে ভাল লাগিছে গোটেই ফুল দিয়াৰ বাবে বহুত মৰম লগা হৈছে চ' আপোনালোকক এবাৰ দেখাই দিলোঁ বাকী এই টুইনছ বেবী দুটা চাওকচোন ভনীমাহঁতৰে কোনোবা ৰিলেটিভৰে হয় বুলি কৈছিলে কোন আছিলে মই বাৰু এতিয়া পাহৰি গ'লোঁ বাকী ইমান মৰম লগা দুইটা টুইনছ বেবী হয় ইমান ধুনীয়াকৈ খেলি আছে তো ইহঁতক চাওঁতেও মানে আমাৰ বহুত সময় গ'ল মৰমতে মানে বহু সময় ইহঁতক চাই আছোঁ দুইটাই ইমান মৰম লগাকৈ খেলি আছে ভাইটি আমাৰ যাব ওলালো আৰু দে ভাইটি দে বাই বাই ৰাণী বাই 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 ভনীমা এইবাৰ আমি আকৌ দৰাৰ বিয়ালৈ যাম নাৰ্গিছৰ বিয়াখনতো যেনেকৈ দৰাৰ ঘৰ দেখাইছোঁ এইবাৰ ভনীমাৰ তাতো দেখাম ইহঁত আহি আগতে গাড়ীত বহি আছে মোক এৰি থৈ আহিছে বাকী এতিয়া দৰাৰ ঘৰলৈ গৈ আছোঁ ইয়াতে এটা কথা কৈ থৈ দিওঁ বহুতে মানে মোক দেখিলে মানে সোধে ভনীমা আৰু চফিকুলৰ কথা ইহঁতৰ লাভ মেৰেজ নেকি বাট ইহঁতৰ লাভ মেৰেজ নহয় বাৰু এৰেঞ্জ মেৰেজে হয় তো ভিডিঅ'টোতো এবাৰ কৈ দিলোঁ আপোনালোকক বহুতে লাভ মেৰেজ বুলি ভাবে যিহেতু আমি একেলগে ক'ৰবাত ঘূৰা ফুৰা কৰিলে একেলগে যাওঁ বা পিকনিক চিকনিক খাবও আমি একেলগে যাওঁ তো বহুতে ভাবে যে ইহঁতৰ লাভ মেৰেজ বুলি আচলতে লাভ নহয় বাৰু ইহঁতৰ এৰেঞ্জ মেৰেজে হয় এইফালে দেখিছেনে ৰেল গেটটো পৰিছে তো বহুত সময় ইয়াতো ৰখিব লগা হৈছে আৰু অকণমান পিছতে আমি কেন্দুকোনাৰ চক পালোঁ ইয়াতে নামিলোঁ দৰাৰ বাবে কিবা গিফ্ট লওঁ বুলি বাকী নাৰ্গিছাতে অলৰেডি আনিছে মই আৰু মৰ্জি অনা নাছিলোঁ তো ময়ে নামি গ'লোঁ গৈ দোকান এখনত কিবা কিবি গিফ্ট চালোঁ তাৰে মাজত দুটা লৈ ল'লোঁ ভাল লগা গিফ্ট এটা বেয়া গিফ্ট ল'লোঁ এতিয়া গৈ আছোঁ আৰু বেছি দূৰ নহয় ইয়াৰ পৰা 2-3 কিলোমিটাৰমান হ'ব কিন্তু ঘৰটো এতিয়া চিনি নাপাওঁ কাৰোবাক খুজি যাব লাগিব যিহেতু গৰম বহুত পৰিছে সেয়া আমাৰ কাৰণে নিহাৰে ষ্টিং ল'লে তো ষ্টিং খাই গৈ আছোঁ আৰু এইফালে মানে যিহেতু দৰাৰ ঘৰত যাম এতিয়া মুখত অকণমান মানে মেকআপটো বেয়া হোৱাৰ দৰে হৈছে সেয়া মানে নাৰ্গিছৰ পৰা কম্পেক্ট পাউডাৰটো লৈ মানে গাড়ীতে অকণমানকৈ লৈ গৈছোঁ আৰু ল'বৰ কাৰণে ইমান সুবিধা কিয় হৈছে জানেনে আকৌ ৰেল গেটটো পৰিছে তো আকৌ ইয়াতেতো বহুত সময় ৰখিব লাগিব 10 মিনিটমান যিহেতু ৰখিবই লাগে সেয়ে ভাবিছোঁ অকণমান মুখখনত মানে পাউডাৰটো লৈ লওঁ তো তাকে কৰি আছোঁ এতিয়া বহু সময় ৰখাৰ পিছত ফাইনেলি ৰেলখন আহিল আৰু এইখন বন্দে ভাৰতখন হয় বহুত স্পীডতে গৈছে দেখিছে আপোনালোকে বাকী এতিয়া আমি গৈ আছোঁ কিন্তু দৰাৰ ঘৰ বেছি দূৰত নহয় বুলি কৈছে কিন্তু আমি বহুত দূৰ গৈ আছোঁ কিন্তু দৰাৰ ঘৰটোৱে পোৱা নাই মানে আমাৰ ৰাস্তা ভুল লাগিছে আমি মানে ঘৰটো চিনি নাপাওঁ সেইকাৰণে মানে লিমিট কম আছে ক'ৰবাত ৰাস্তা ভুল হৈ আছে এইফালে আমাৰ গাড়ী ঘূৰালোঁ বাৰু কাৰণ ৰাস্তাটো আমাৰ ভুল হৈছে সেয়ে আমি এতিয়া আকৌ বেলেগ এটা ৰাস্তাৰে যাব লাগিব তো এতিয়া গৈ আছোঁ কিন্তু এতিয়ালৈ গৈ পোৱা নাই মানে আমাৰ ৰাস্তা বহুত বেছিয়ে ভুল লাগিছে এতিয়া ভিতৰৰ কিবা এটা ৰাস্তাৰে গৈ আছোঁ প্ৰথমে ভাবিছোঁ ইমান ভিতৰেদি আহিব লাগে আৰু গৈ আগত দেখিছেনে বেলেগ এখন বিয়া ঘৰত সোমাব ওলাইছিলোঁ কিন্তু সেইখন নহয় বুলি গম পালোঁ আমি মানে আহি বেলেগ বিয়াহে পালোঁ চফিকুলৰ বিয়া পোৱাই নাই তো আহি পালোঁ বাৰু আমি এইফালে আপোনালোকক দৰাক দেখাই আছোঁ আমাক মানে ৰাস্তালৈ আগবাঢ়ি ল'ব আহিছে কাৰণ দৰাই মানে গমে পাইছে যে আমাৰ ৰাস্তা বহুত ভুল হৈছে কাৰণ বাৰ বাৰ দৰাক ফোন কৰি থকা হৈছে এইফালে মানুহৰ ভিৰটো নাই যিহেতু গধূলি হৈছে আৰু দৰালৈ অনা গিফ্টটো বাৰু দৰাক দি দিলোঁ বাকী আৰু এতিয়া ইয়াতে অকণমান বহোঁ ইয়াতো বাৰু বহুত বেছি দেৰি নকৰোঁ কাৰণ অলৰেডি ৰাতি হ'ব হৈছে
এতিয়া আটাইকেইটা বহি একেলগে কথা পাতিলোঁ এইফালে ভাত খোৱাৰ কথাও কৈছে কিন্তু ভোক নাছিল যদিও মানে শফিকুলে ইমান জোৰ কৰিলে তো ভাত খাব লগা হ'ল বাৰু অকণমান ইয়াতে এতিয়া আমাৰ 4টাৰ বাহিৰে আৰু বেলেগ ভাত খোৱা কোনো নাই বাৰু যিহেতু আৰু গধূলিৰ সময় বাকী আৰু ভাত খালোঁ মানে অকল মাছ পিছে খালোঁ ভাত খাবই নোৱাৰোঁ এইফালে মানে ভনীমাৰ ৰুমকেইটা চাওঁ বুলি এতিয়া ৰুমকেইটাত সোমালোঁ আৰু তাইৰ ৰুমতে বহি আছোঁ বাৰু আৰু ইয়াতে বহি থাকোঁতে আমাক দৈ মিঠাই খাব দিলে অকণমান পিছত চাহো খাব দিলে কিন্তু দৈ আৰু মিঠাই মানে আপোনালোকক দেখাবই পাহৰিলোঁ দৈটো সঁচাই টেষ্টি আছিলে মানে পানী নাছিলে দৈটোত বহুত বেছিয়ে ভাল লাগিছিল কিন্তু আপোনালোকক দেখাবই পাহৰিলোঁ কথাৰ ধান্দাত বাকী আৰু এতিয়া যাব ওলালোঁ যিহেতু আমাৰ দেৰিও হৈ থাকে আৰু এইফালে ইহঁত দুইটাৰে তামোল নহ'লে নচলে সেয়া তামোল খাব গৈছে দিয়া শফিকুল বাই বাই তামোলকেইটা তামোল খাব গৈছে মানে তো এতিয়া আমি বিয়াৰ পৰা ওলালোঁ আৰু তেতিয়া কৈছিলোঁ যে আমাৰ ৰাস্তাটো ভুল লগা বুলি এতিয়া ইমান ইজি ৰাস্তাটো দেখিছেনে অকণমান আগতে আমাৰ মেইন হাইৱেটো হয় তো আৰু এতিয়া মানে 1 মিনিটতে আমি মেইন হাইৱেটো পাই গৈছোঁ তেতিয়া ইমান ভুল হৈছে ইমান ঘূৰিছোঁ বাকী আৰু এতিয়া গৈ আছোঁ অকণমান পিছত বাৰু বাইহাটা চাৰিআলি পামেই আমি এইফালে কৈছোঁৱে নহয় আপোনালোকক দেৰিত বেছি দেৰি হয় আকৌ মানে ৰেল গেটটো পৰিছে দেখিছেনে আকৌ ইয়াতে ৰখিব লগা হৈছে বহুত সময় বাই বাই कंट्रोल में अभी आरसीबी के হ'ব দিয়া एक चीज है এইফালে বাইহাটা চাৰিআলিত যাম বহুত বাবে ভিতৰৰে আহিলোঁ আৰু নাৰ্গিছক নমাই থৈ এতিয়া আমাক নমাবৰ কাৰণে আহিছে বাইহাটা চাৰিআলিলৈ বাকী আৰু যামটো দেখিছে এইফালে আমি গাড়ীৰ পৰা নামিলোঁ আৰু মাৰ্জিৰ মানে এটিএমৰ পৰা পইচা ওলাব লগা কাম আছে তো এটিএম গ'ল তাই মই বাহিৰত ৰখি আছোঁ এইফালে বহুত দেৰিয়ে হৈছে তাই গাড়ী নাপায় বুলি দেখিছেনে কি স্পীডত খোজবোৰ কাঢ়িছে এইফালে আহিয়া গাড়ী পালোঁ তো অকণমান পিছতে ঘৰ পালোঁ আমি জাষ্ট আহি ঘৰ পালোঁ বাকী বিয়াখনটো চোৱাৰ কথাই আছিলে কিন্তু সকলোবোৰ ফ্ৰেণ্ড এতিয়া ব্যস্ত কোনো নাথাকে তো আৰু মোৰো নহ'লে অকলে থকা মানে কোনোবা এটা ফ্ৰেণ্ড থাকিলে বাৰু তাইৰ বিয়াখন চালোঁ হয় তাই মানে বহুত জোৰ কৰিছিলে বিয়াখন চাবৰ কাৰণে কিন্তু আৰু নিমিলিলে তো অকণমান বেয়াও লাগিছে বাকী আৰু ভালে ভালে আহি ঘৰ পালোঁ বাকী আৰু গোটেই দিনটো দেখালোঁ দুখনকৈ বিয়া দেখালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চাব ধন্যবাদ